হাই হেল্ল' নমস্কাৰ গাইজ, নতুন এটা ভিডিঅ'লৈ আজি আৰু আহিছোঁ আপোনালোকৰ মাজত। আৰু আজি মই যাব আনিছিলোঁ ক্লিনিকত। মোৰ বহুতটা টেষ্ট আছিল, কৰিব লগা আছিল, কিন্তু কৰিব পৰা নাছিলোঁ। আজি ওলাই আহি কেনে ইমান ৰ'দ দিছে। এই ৰ'দটোৰ কাৰণে অলবা হেলা মেইন কথা, ইমান ৰ'দ আৰু ৰাঙা চিঙা পৰি গৈছোঁ ৰ'দতে। তাত আহি পাই ফেনৰ তলত বহিছোঁ অলপ সময়, আৰু এচিটো লগাই দিছিল তাহো। এচি থাকেই আজিকালি চব ক্লিনিকতে। আৰু আহি পাই অলপ বহিছিলোঁ, তাহাঁত এইখান মোৰ ৰিচিপ্টখান। তাৰপিছত কাম চাম হোৱাৰ পিছত গাটো ধুলোঁ। ঘৰত আহি কেনে তাত মই পটল কুটলোঁ ভাজবৰ কাৰণে। তাত অলপ মই ফলো খালোঁ, এই তৰমুজ খালোঁ। তৰমুজ আৰু এইটো ফলটো হ'ল এই কমলাৰ দৰে, কিন্তু কমলা নহয়, মিঠা বিৰাট। আৰু হিন্দীত নামটো কিজানি সন্তৰা বুলি কয় শুনামতে, বাকী নাজানো। আপোনালোকে জানে যদি ক'বচোন কি নাম অসমীয়াত, বাহিৰৰ কিজানি। আৰু দিপৰাক লগি এই মাংসৰ হাড়দি নহয় মাংস অলপ কাটি ল'লোঁ সৰু সৰু কৰি। চিলি চিকেন বনাম, মানে সিমান সেনেকৈ নাবনাওঁ, কেপচিকাম নিদিওঁ, কাৰণ থাইৰয়ডত কেপচিকামটো ভাল নহয় বোলে বেছি, সেইকাৰণে নিদিলোঁৱে, মই স্কিপ কৰিলোঁ। এইখিনি পিঁয়াজ কাটি থৈছোঁ, জ্বালা থৈছোঁ, আৰু আদা নহৰু চপ কৰি থৈছোঁ, খিচ খিচ কৰি কাটি থৈছোঁ। প্ৰথমে এই মাংসখিনি ডাঙৰমান কৰ্ণফ্লাৱাৰত মানে মেৰিনেট কৰি ভাজি লৈছোঁ। কৰ্ণফ্লাৱাৰো বয়া বেছি খাব নালাগে, সেইকাৰণে অলপ দিছোঁ। তাৰপিছত মই এই নহৰু আদা এইখিনি ভাজি ল'ম প্ৰথমে তেলত, তাত পিঁয়াজখিনি দিম। আৰু বেছি সময় পিঁয়াজখিনি ভাজিব নালাগে, পিঁয়াজ জ্বালাখিনি দি দিছোঁ কেৰাহীত। কাৰণ কিয় জানে, বেছিকৈ ভাজলি মানে হৈ যায়, মানে বস্তুটো বেছিকৈ সিজি গ'লে মানে ভাল নালাগে, আৰু অলপ মচমচীয়া হৈ থাকিব লাগে পিঁয়াজটোত। মাংসখিনি ফেলাই দিলোঁ, মই তাতে দিলোঁ কেটচাপ চেটচাপ দি দিছোঁ একেলগে। চয়া চচ নিদিলোঁ দিয়ক, নাংমান ভিনেগাৰো দিছোঁ। আৰু এই লাষ্টত বানে চানে হোৱাৰ পিছত এনেহেন হৈ উঠিছিল মাংসখিনি দেখাত। আৰু এই জ্বালা দিছোঁ লাষ্টত, আৰু আদা অলপ কুটি দিছোঁ। যদি চাই ভাল লাগছে আপোনালোকৰ, লাইক এটা কৰি দিব। আৰু আজিলৈ আহোঁ হ'লি, বাই, টেক কেয়াৰ।